নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মঙ্গলবাৰে কৰিব পৰা ইচ্ছা পূৰণৰ 3টা বিশেষ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। প্ৰথম উপায়টো কৰিবৰ বাবে আহঁত পাত 11টা লাগিব। 11টা আহঁত পাত আনি ধুই পৰিষ্কাৰ কৰি ল'ব। মন কৰিব আহঁত পাত কেইখন অক্ষত হ'ব লাগিব, মানে ক'তো ফটা হ'ব নালাগিব। এতিয়া চন্দনৰ পেষ্ট বা সেন্দুৰ বা কুমকুমৰ পেষ্ট বনাই জয় শ্ৰীৰাম বুলি লিখিব আৰু তাৰ তলতেই আপোনাৰ যিটো মনৰ ইচ্ছা সেইটো এটা শব্দত লিখিব, যেনে চাকৰি, বিয়া, টকা পইচা, ধাৰ যি আছে আপুনি এটা দুটা শব্দত লিখি দিব। এতিয়া আপুনি এই 11টা পাতেৰে এডাল মালা গাঁঠিব ৰঙা সূতাৰে আৰু হনুমান বাবাৰ মন্দিৰলৈ গৈ এই মালাডাল হনুমান বাবাক পিন্ধাই আহিব। এনেকৈ যদি কৰে শীঘ্ৰেই আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। প্ৰতিখন পাততেই লিখিব জয় শ্ৰীৰাম আৰু মনৰ ইচ্ছাটো। দ্বিতীয় উপায়টো কৰিবৰ বাবে এটা এটকীয়া কইন ল'ব আৰু এটা অক্ষত মানে নভঙা ফুল থকা লং ল'ব। এতিয়া আপোনাৰ মূৰৰ ওপৰেদি এই পইচা আৰু লংটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে 7 বাৰ ঘূৰাব। তাৰপিছত যিকোনো চাৰিআলিত গৈ আপুনি থৈ আহিব, মানে চাৰিআলিৰ মাজতেই পেলাই আহিব। পেলাই আহোঁতে পিছফালে ঘূৰি নাচাব আৰু কামটো আপুনি সন্ধিয়াৰ পিছত কৰিব। তৃতীয় উপায়টো মঙ্গলবাৰে ৰাতিপুৱা বা ৰাতি যেতিয়া পাৰে কৰিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি কৰিব। পূজাঘৰত বা য'ত আপুনি চাকি জ্বলায় তাতেই এগছি চাকি দিব। যেনেকৈ পাৰে ঘি হওক, তেল হওক, চামেলি তেল হওক, যি পায় আপুনি চাকি গছ আগবঢ়োৱাৰ পিছত মনৰ ইচ্ছাটো প্ৰকাশ কৰিব। কি কাৰণে আপুনি হনুমান বাবাৰ এই বিশেষ চৌপাই জপ কৰিবলৈ লৈছে সেইটো আপুনি ক'ব, মানে আপোনাৰ মনৰ ইচ্ছাটো ক'ব, যেনে চাকৰি লাগে, ধাৰৰ পৰা মুক্তি পাব লাগে, টকাৰ সমস্যা দূৰ হ'ব লাগে, যি আছে আপুনি ক'ব। তাৰপিছত এই বিশেষ বাক্য দুষাৰি 108 বাৰ কমেও জপ কৰিব, তাতকৈ বেছিও জপ কৰিব পাৰে। আৰু আপুনি সংকল্প কৰিও এই বাক্য দুষাৰি জপ কৰিব পাৰে। সংকল্প কৰিলে 9 দিনৰ কাৰণে সংকল্প কৰিব পাৰে আৰু নোৱাৰিলে আপুনি এদিনতো কৰিব। এদিনত আপুনি 108 বাৰ গাব লাগিব। মনৰ ইচ্ছাটো প্ৰকাশ কৰি মাত্ৰ এই বিশেষ বাক্য দুষাৰি 108 বাৰ গাব। এই বিশেষ বাক্য দুষাৰি হৈছে কবন চ কাজ কঠিন জগ মাহি যো নেহি হুই তাত তুম পাহি। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।